আপুনি জানেনে ৰাতিৰ সময়ত ডাঙৰ গছৰ তলত নাথাকিবলৈ বুঢ়া বা বৰজনে কিয় কয়? এই ক্ষেত্ৰত দুটা ধাৰণা আছে। বিজ্ঞানসন্মত যুক্তিত ৰাতি গছে শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াত বহু পৰিমাণে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে, যাৰ সম্পৰ্কত আহিলে হয়তো আমাৰ হেলুচিনেশ্যন বা ভ্ৰম হোৱাৰ আকাংক্ষা থাকে। কিন্তু অলৌকিক যুক্তিত ৰাতি ডাঙৰ গছ অপদেৱতাৰ বাস, গতিকে ইয়াৰ ফলত মানুহে অশুভ শক্তিৰ কবলত পৰাৰ সম্ভাৱনা থাকে। সেই যুক্তি প্ৰাচীন কালৰ মিথ বা ধাৰ্মিক কাহিনীসমূহে সংলগ্ন কৰিছে। অধিকাংশ সময়ত এনে কল্পনাসমূহ মানুহৰ সুৰক্ষাৰ উদ্দেশ্যেই তৈয়াৰ কৰা হৈছিল। সঁচাকৈ বৰ্তমান সময়ত বিজ্ঞানসন্মত যুক্তিকহে গ্ৰহণযোগ্যতা দিয়া হয়। সেয়েহে ৰাতি গছৰ তলত সাৱধানতাৰে চলাচল কৰা উচিত। কিন্তু সেই বুলি অলৌকিক যুক্তিসমূহক নুই কৰি বা গভীৰতাৰে লোৱাৰ কোনো প্ৰয়োজন নাই নেকি?